ডিব্ৰুগড় জিলা তথা অসমবাসী মৃদঙীয়া গায়ন বায়ন প্ৰেমী ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ বাৰু ক'বলৈ ভাল লাগিছে, এই অনুষ্ঠানটোৰ ষষ্ঠ বাৰৰ কাৰণে ধৰি ৰাখি আজি ষষ্ঠ বাৰৰ এই প্ৰায় 100 যোৰা গায়নতে ইয়াত সমবেত হৈছে। আমি মৃদঙীয়া গায়ন বুলি ক'লে মানে সাধাৰণতে চহা গাঁৱলীয়া সংস্কৃতিকে বুজোঁ, যিবোৰ তেওঁলোকে চহা গাঁৱলীয়া মানুহখিনিয়ে অতি কষ্টৰে জীয়াই ৰাখিছে, সঞ্জীৱিত কৰি ৰাখিছে। তথাপি ক'ব লাগিব, কিবা এটা দুৰ্বলতা যেন আমাৰ মাজত আছে, সেয়া হ'ল ডেকা ল'ৰাসকল এই সংস্কৃতিৰ মাজলৈ একেবাৰে শ্ৰদ্ধা সহকাৰে আহিব খোজাৰ আমি হয়তো পৰিৱেশ দিব খোজা নাই, পৰিৱেশ দিব পৰা নাই বা তেওঁলোকৰ অহাৰ পৰিৱেশ পোৱা নাই। আমি ভাবোঁ আজি যিসকলে ইয়াত গায়ন বায়ন কৰি আছে, মোৰ বৰ ভাল লাগিছে যে মই 6 বছৰ ধৰি এই বিষয়ত পূৰা সম্পূৰ্ণভাৱে অধ্যয়ন কৰি আছোঁ। আজি যথেষ্ট গাঁৱলীয়া এই গায়ন বায়নৰ দলত কেইবাটাও মই সৰু সৰু ল'ৰা দেখিছোঁ। উঠি অহা চামৰ কাৰণে তেওঁলোক নিশ্চয় প্ৰেৰণাৰ উৎস আৰু তেওঁলোকৰ দেখি বহুতে প্ৰেৰণা পাব। আজি এই আমাৰ এই অঞ্চলৰ ৰাইজৰ মাজত মৃদঙীয়া গায়ন বায়নে আকৌ এটা উজ্জীৱিত ৰূপত প্ৰাণ পোৱা মই দেখিছোঁ। কাৰণ আমি ইতিমধ্যে টেঙাখাটত 2023 চনত চেনীবিলতে 107 যোৰা গায়নে যি সমাৰোহ কৰিলোঁ, আজি এই সমাৰোহ এক প্ৰকাৰ পৰিপূৰক বহু নতুন গায়ন আমাৰ মাজলৈ আহিছে। শুনি ভাল পাব যে আমাৰ গায়নীয়া দলক উৎসাহিত কৰিবৰ কাৰণে অসম চৰকাৰেও যে শিল্পী পেঞ্চন ইত্যাদি আগবঢ়াই গায়নীয়া দললৈ যথেষ্ট অনুকম্পা বা অনুগৃহীতৰ ৰূপত তেওঁলোকৰ সহায়ৰ হাত আগবঢ়াইছে। গতিকে চেগতে সাংস্কৃতিক বিভাগৰ পৰা আমালৈ যি উৎসাহ আৰু অনুপ্ৰেৰণা যোগাইছে, আমি চেগতে আপোনালোকৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আগন্তুক দিনত আমি আৰু বেছি ইয়াতকৈ আকৰ্ষণীয় ৰূপত মৃদঙক আৰু অধিক আগুৱাই যোৱাৰ এই চৰকাৰ যোগেদি সাংস্কৃতিক বিভাগৰ যোগেদি প্ৰেৰণা লাভ কৰিম। আপোনালোকৰ যোগেদি এই শুভবাৰ্তা দিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। ডিব্ৰুগড় বৰপৰাতে মৃদঙীয়া গায়ন বায়ন সংস্থা অসমৰ জন্ম হৈছিল আৰু মৃদঙীয়া গায়ন বায়ন সংস্থা অসমৰ জন্মৰ ক্ষেত্ৰত ডিব্ৰুগড় জিলা সমিতিৰ তৎপৰতা যথেষ্টখিনি আছে আৰু এই ডিব্ৰুগড় জিলাই তেখেতসকলৰ অন্তৰ্গত গোটেই গ্ৰাম্য অঞ্চলবিলাকত মৃদঙৰ সংস্কৃতিটো যিটো মৃদঙীয়া গায়ন বায়ন সংস্কৃতিটো এইটো সমৃদ্ধিশালী ৰূপত সজাই পৰাই তুলিবৰ কাৰণে প্ৰয়াস কৰি আছে আৰু ইয়াক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত এটা বলিষ্ঠ ভূমিকা পালন কৰিছে। আৰু এই সমাৰোহস্থলীত তেখেতসকলৰ এই কথাটোৱে প্ৰমাণ কৰিছে যে তেখেতসকল যথেষ্ট এই ক্ষেত্ৰত সফল হৈছে বুলি আমি অনুভৱ কৰোঁ। এতিয়া 120 যোৰা গায়ন বায়নে ইয়াত প্ৰদৰ্শন কৰিছে বুলি আমাৰ উদ্যোক্তাসকলে কৈছে। গতিকে আমি 120 যোৰা গায়ন বায়ন এখন জিলাই মানে সমাৰোহস্থলীত যদি 120 যোৰা গায়ন বায়নক সমবেত কৰিব পাৰিছে, তেতিয়াহ'লে নিশ্চয় মৃদঙীয়া গায়ন বায়ন সংস্কৃতিটো অদূৰ ভৱিষ্যতে আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ বাবে এই সংস্কৃতিটো বিশাল হৈ থাকিব, এয়া আমি আশাবাদী। আমাৰ গায়ন বায়ন এটা আমাৰ থলুৱা জনগোষ্ঠীয় এটা শিল্প। এই শিল্পক এইসকল শিল্পী আমাৰ জীয়াই ৰাখিছে আৰু তেওঁলোকক আমি আজি এই স্থানত অভ্যৰ্থনা কৰিব পাৰে আৰু তেওঁলোকক এই গায়ন প্ৰদৰ্শন কৰিবলৈ সুবিধা দিব পাই আমি আনন্দিত হৈছোঁ। মই ভাবিছোঁ এই অধিৱেশনৰ যোগেদি গোটেই অসমতে এটা নতুন বাৰ্তা যোগ আমি গায়নীয়াসকলক তেওঁলোকে যিখিনি কষ্ট কৰিছে তাৰ বিনিময়ত আমি তেওঁলোকে এটা সামান্য পৰিস্থিতিত দিছোঁ বা মাননীয় আগুৱাইছোঁ। আৰু প্ৰতিটো গায়ন বায়নে যাতে খোৱা বোৱা ব্যৱস্থা কৰি গোটেইখিনি যাতে সুবিধা পায় তাৰ কাৰণে ব্যৱস্থা কৰিছে। এইখিনি কৰিবলৈ যাওঁতে আমাৰ যথেষ্ট কষ্ট হৈছে, কিন্তু শেষত আমি তেওঁলোকক ইমানখিনি অভ্যৰ্থনা কৰিবলৈ পাই নিজে সুখ অনুভৱ কৰিছোঁ। আমি গায়ন বায়নৰ ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিছোঁ আৰু অসম চৰকাৰেও গায়ন বায়নৰ মৃদঙীয়া গায়ন বায়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।